নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি। আৰু প্ৰতিশ্ৰুতি অনুষ্ঠানটি এক নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান। আৰু আজি আমাৰ এই অনুষ্ঠানৰ মজিয়াত আছে শিঙৰি চাহ বাগিচাৰ এগৰাকী শিক্ষিত যুৱক তথা ভাৰতীয় জনতা পাৰ্টিৰ বৰছলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী। আৰু আমাৰ মাজতে আছে বিষ্টু সোণা। আমি বিষ্টু সোণাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। অসম সংবাদ ২৪ ঘণ্টাৰ দৰ্শকক জনোৱাৰ চেষ্টা কৰিম। আমি প্ৰথমতে বিষ্টু সোণাক আপোনালোকক চিনাকি কৰাই দিম। আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতিৰ মজিয়াত আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ, মোৰ নাম বিষ্টু সোণা। মই ৬৬ নং বৰছলা সমষ্টিৰ পৰা বিধায়ক পদৰ বাবে দাবীদাৰ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই নিজৰ পৰিচয় দাঙি ধৰিলে। আৰু বিষ্টু সোণা এইবেলি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ তেখেতে টিকেটৰ দাবীদাৰ। আৰু বিষ্টু সোণাৰ পৰা আমি এতিয়া কিছু কথা জানিম, যিহেতু বিষ্টু সোণা এইবেলি ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা তেখেতে টিকেট বিচাৰিছে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক পদৰ বাবে। আৰু তেখেতে এই ক্ষেত্ৰত কি কয় আমি কিছু কথা আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। আপুনি যিহেতু বৰছলা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ টিকেট বিচাৰিছে, আচলতে আপোনাৰ মনলৈ এই ৰাজনৈতিক চেতনা বা ৰাজনৈতিক চিন্তাধাৰা কি প্ৰকাৰে আহিল? চাওক, বৰছলা সমষ্টিত স্বাধীনতা কালৰ পিছৰ পৰা আজিলৈকে চাহ জনগোষ্ঠীয় লোকক টিকেট প্ৰদান কৰা নাই কোনো দলে। মানে এটাই দল আছিল, সেইটো হ'ল UDF, যোনটো আমি গ্ৰহণ নকৰোঁ। আমি হিন্দুত্ববাদী মানুহ, আৰু সেই দলে গ্ৰহণ দিছিল এবাৰ মাঘোৱা মিৰ্ধা বুলি এজনক। আৰু তাৰ পিছৰ পৰা আজিলৈকে কংগ্ৰেছেই হওক বা AGPয়ে হওক বা BJPয়ে হওক, কোনো দলে আমাৰ মানে জাতিটোক কোনো দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। সেই হেতুকে মই আশা কৰিছোঁ আৰু জাতিটোক আগুৱাই নিয়াৰ চেষ্টা চলাইছোঁ। তাত মই কিমান সফল কিমান বিফল সেইটো মই ক'ব নোৱাৰোঁ, সেইটো ৰাইজেই ক'ব। মই জাতিটোৰ কাৰণে মানে আগবাঢ়ি আহিছোঁ। আৰু যিহেতু ধৰক এতিয়া ২ এদিনৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টীয়েও টিকেট ঘোষণা কৰিব, যিসমূহ সমষ্টি বাকী আছে ইতিমধ্যে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। আৰু বৰছলা সমষ্টিকে আদি কৰি কেইবাটাও সমষ্টিৰ এতিয়াও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। আৰু এই প্ৰাৰ্থীৰ যেতিয়া তালিকা প্ৰকাশ পাব, তাতে আপোনাৰ নামটো সন্নিৱিষ্ট হোৱাটো আপুনি কিমান শতাংশ আশাবাদী? মই ১০০% আশাবাদী। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ মানে আশা আছে। তেখেতে মোৰ এইবাৰ আশাটো পূৰণ কৰিব বুলি মোৰ আশা পূৰ্ণভাৱে আশা ৰাখিছোঁ মই। দেখা গৈছে আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা আছে। আৰু এই সমস্যাসমূহ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকক্ষণত সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সমাধান হৈ নুঠে। আৰু তাৰ কাৰণে আপুনি বৰছলা বিধানসভা সমষ্টিত যিহেতু কেইবাখনো চাহ বাগিচা আছে আৰু আপুনি ওলাই আহিছে বা প্ৰাৰ্থিত্ব বিচাৰিছে, যদি আপোনাক দলে প্ৰাৰ্থিত্ব আগবঢ়ায় তেতিয়াহ'লে এইবেলি আপোনাৰ ৰণকৌশল কি হ'ব বিধানসভা নিৰ্বাচনত? মই সকলো জাতি জনগোষ্ঠীক, অকল চাহ জনজাতি বুলি নহয়, আমাৰ 9টা বাগান পৰিছে, 9টা চাহ বাগিচা পৰিছে, তথাপি মই সকলো জনগোষ্ঠীক লগত লৈ মই কাম কৰি যাম বুলি এটা স্পৃহা আছে। মই নেতা হ'ব যোৱা নাই, মই সেৱক হৈ ওলাই যাব বিচাৰিছোঁ। মই ৰাইজৰ আপুনি চাব, 1 বছৰত 365 দিন, সেই হিচাপত আমাৰ 1825 দিন হয় 5 বছৰত। এই 1825 দিনত আমি যদি 15 ঘণ্টাকৈ কাম কৰোঁ তো বহুত কাম হৈ যাব। মোৰ এটা আইডিয়া কৰিছোঁ, আমি যদি 1825 ঘণ্টাৰ ভিতৰত 1825 দিনৰ ভিতৰত 1700 দিন যদি আমি হাতত ৰাখোঁ, 1700 দিন যদি হাতত ৰাখোঁ আৰু তাৰ ভিতৰত যদি আমি 15 ঘণ্টাকৈ কাম কৰি যাওঁ, আমাৰ কাম নিশ্চয় আগবাঢ়িব, সমষ্টিটোৰ উন্নয়ন হ'ব বুলি মোৰ আশা বিশ্বাস আছে। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই আজি কৈছে, বিষ্টু সোণাই সমষ্টিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে কাম কৰিব বিচাৰে। আৰু তেখেতে এগৰাকী শিক্ষিত যুৱক, আৰু তেখেতে যিহেতু চাহ বাগিচাত কৰ্মৰত, শিক্ষিত হৈও চাহ বাগিচাত কৰ্মৰত, আৰু জাতিৰ হকে সমাজৰ হকে তেখেতে এইবেলি ৰাজনীতি কৰাৰ মন মেলিছে। আৰু তেখেতে বিধায়ক পদৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্ব দাবীদাৰ কৰিছে। আৰু প্ৰাৰ্থিত্ব যি দলে আগবঢ়ায় তেখেতে সমষ্টিৰ প্ৰতিটো জাতিৰ সৰ্বাংগীন উন্নয়ন কৰিব বুলি আজি তেখেতে মত পোষণ কৰিছে। আৰু এতিয়া আমি বিষ্টু সোণাৰ পৰা আৰু এটা কথা জনাৰ চেষ্টা কৰিম। যিহেতু দেখা গৈছে আপুনি এটা সময়ত শিক্ষকতাও কৰিছিলে, চাহ বাগিচাটো এটা ভাল পদবীত আপুনি আছিলে, কিন্তু যেতিয়াই আপুনি সমাজৰ হকে সংগ্ৰামত লাগি পৰিল, আপোনাৰ বহুতো বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত চমুকে কি ক'ব? নহয় চাওক, ৰাইজৰ কাৰণে ওলাই আহিলে বহুত মানে ওপৰত থকা মালিকবিলাকে সিহঁতে ভাবে যে আমাৰ গোলামী হৈ থাকক। আজি আপুনি চাব, এই নিৰ্বাচনৰ সময়ত আপোনালোকে চাব, ফেচবুকৰ পোষ্টবিলাক চাব,
কেইজনমান আমাৰে দলৰে কেইজনমানে কি কৰি আছে, টকা দি মানে মানুহক কৈ আছে যে লিখা, মোৰ নামত লিখা। এইবিলাক একচুৱেলি কৰিব নালাগে। আমি লবি ছিষ্টেম কৰিব নালাগে। আমি দলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব লাগে। আজি যাৰ টকা আছে তাৰ মানুহ তেনেকৈ কৰিলে নহ'ব। দুখীয়া এজন ব্যক্তি উঠি আহিছে, তাকো আগবঢ়াই নিব লাগিব মোৰ হয়, হিচাপত। ইতিমধ্যে দেখা গৈছে সামাজিক মাধ্যমত এটা ব্যাপক চৰ্চা চলিছে। বহুতো লোকে ইতিমধ্যে ফেচবুকত লিখিছে অমুকক টিকেট দিব লাগে, তমুকক দিব লাগে। হয়, হয়। কিন্তু আপুনি দেখা গৈছে এই বিষয়টোৰ পৰা বিৰত আছে। আপুনি মাত্ৰ ৰাইজৰ মাজত সোমাই পৰিছে। আচলতে আপোনাৰ মনৰ যি এই ধাৰণাটো কেনেকৈ আহিল আপোনাৰ? চাওক, মই সিমান ধনীও নহয়, সিমান মানে টকাৱালাও নহয় যে মই কাৰোবাক টকা দি যে লিখা কৰাম, সেইটো মোৰ ধান্দা নহয়। আৰু মই ৰাইজৰ সেৱা কৰিব আহিছোঁ। আজি যদি মই টকা বিলায়ে দিওঁ, সেই টকা উঠাবলৈ মই দুৰ্নীতি কৰিবই লাগিব। আপুনিও জানে, দুৰ্নীতি নকৰিলে সেই টকাটো নাহে। আৰু মই দুৰ্নীতি কৰিব যোৱা নাই, মই ৰাইজৰ সেৱাৰ কাৰণে আহিছোঁ। মই কৈছোঁ যে মই যদি বিধায়ক হওঁ, মোৰ দৰমহাৰ টকাৰে মই ৰাইজৰ সেৱা কৰি যাম। মই এইটো আপোনাৰ ওচৰত মই প্ৰতিশ্ৰুতি দিছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰথমগৰাকী যদি বিধায়ক তেখেতে হ'ব পাৰে, প্ৰথমগৰাকী বিধায়ক হ'ব যোনে নেকি নিজৰ দৰমহাৰ টকাৰে ৰাইজৰ সেৱা কৰি যাব। তেখেতে আজি এই প্ৰতিশ্ৰুতিৰ মজিয়াত প্ৰতিশ্ৰুতিবদ্ধ, আৰু প্ৰতিশ্ৰুতিৰ মজিয়াত তেখেতে আজি আনুষ্ঠানিকভাৱে প্ৰতিশ্ৰুতি দিছে। আৰু এয়া আছিলে বিষ্টু সোণা। যিহেতু সমাগত অসম বিধানসভাৰ নিৰ্বাচন, আৰু নিৰ্বাচনৰ যিহেতু এতিয়া টিকেটক লৈ কোনে পাব কোনে নাপাব সকলোৰে এটা সমীকৰণ চলি আছে। আৰু বিষ্টু সোণাও কিন্তু 100% আশাবাদী তেখেতে টিকেট পাব বুলি। আৰু টিকেট যদি তেখেতক আগবঢ়ায়, নিশ্চয় বিষ্টু সোণাই ৰাইজৰ হকে কাম কৰিব। আজি তেখেতে এই কথা সদৰি কৰিছে। সদৌ শেষত দুটা কথা জনাৰ চেষ্টা কৰিম বিষ্টু সোণাৰ পৰা। যদি বিষ্টু সোণাৰ টিকেট পায়, তেতিয়াহ'লে ৰাইজলৈ আপুনি কি আহ্বান জনাব? মই ৰাইজলৈ এটাই আহ্বান জনাম, আগতেও জনাইছিলোঁ, আপোনালোকে এবাৰ আমাৰ জনগোষ্ঠীক এবাৰ চান্স দিয়ক। সঁচা কথা মই কৈছোঁ, আমি যেনেকৈ বাগানৰ গোলামী কৰোঁ, সঁচা কথা কৈছোঁ, ৰাইজৰ সেৱাৰ অৰ্থে মই গোলামী কৰিবলৈ ৰাজি আছোঁ। হয়, ইতিমধ্যে শুনিলে বিষ্টু সোণাই এক সুন্দৰ কথা উপস্থাপন কৰিছে। তেখেতে যেনেকৈ কোম্পানীৰ শ্ৰমিক হিচাপে সদায় নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে, যদি তেখেতক আপোনালোকে এইবেলি যোগ্য বুলি অনুমান কৰে বা যোগ্য বুলি তেখেতক যদি নিৰ্বাচিত কৰে, তেখেতে যেনেকৈ কোম্পানীৰ হৈ সদায় গোলামী কৰি আহিছে, কোম্পানীৰ স্বাৰ্থত কাম কৰি আহিছে, আৰু তেখেতেও এইবেলি সমষ্টিবাহী ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। আৰু এয়াই আছিলে এগৰাকী শিক্ষিত যুৱকৰ মনৰ কথা। আৰু আজি আমাৰ মাজতে আছিলে বৰছলা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী প্ৰত্যাশী বিষ্টু সোণা, আৰু তেখেতে এই কম সময়ৰ ভিতৰতে বহু কথা কৈ গ'ল। আৰু নিশ্চয় বিষ্টু সোণাৰ কথা আপোনালোকে সদায় মনত ৰাখিব। আৰু বিষ্টু সোণা যিহেতু ৰাইজৰ হকে ওলাই আহিছে, সমাজৰ হকে ওলাই আহিছে, তেখেতৰ এই চিন্তাধাৰাত আপোনালোকে সহযোগী হওক, আৰু বিষ্টু সোণাৰ ৰাজনৈতিক ভৱিষ্যত সংৰক্ষিত হওক, আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠানত প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।